প্ৰতি বছৰ পাইছেনে আপুনি? মই কেতিয়াবা বেমাৰ চেমাৰ হ'লে নাহোঁ আৰু নাহিলে নাপাওঁ তথাপিও সেইটো পৰা লৈ যায়। আচ্ছা, ঘৰত ধৰি কিমান বছৰ ধৰি পাই আছে আপুনি? আপুনি মাছ কিমান বছৰ ধৰি 20 বছৰে পাই আছে? কেনে অনুভৱ আপোনাৰ কেনে লাগিছে? ভাল লাগে তেওঁৰ আৰু ভগৱানে আকৌ দিয়াক ধন টকা পইচা আৰু দিব আচ্ছা, প্ৰতি বছৰ মাছ নিয়ে? অঁ, কেনে লাগিছে মাছ নি পেলাই? ভাল লাগে আৰু মাছ পালি আৰু মইনা দুখীয়া মানুহ আমি কাম কৰোঁ, ভাল লাগে আৰু। মই আজি 20 বছৰ হ'ল, এইটো আজি 20 ইয়াৰ্ছ হ'ল মোৰ। এই 20 বছৰে মই মাছ দি আছোঁ বিনামূলীয়াকৈ। মোৰ উদ্দেশ্য এনেকুৱা নহয়, মোৰ উদ্দেশ্যটো এটা অনুভূতি, মোৰ এইটো বিলোৱাটো মোৰ অনুভূতি। আজি হয়তো মোৰ 30 বছৰ আগতে মোৰো আজি এনেকুৱাই অৱস্থা আছিল যে মই এটা মাছ নিজে কিনি খাব নোৱাৰোঁ। ইট ৱাজ মাই ফিলিংছ। আৰু এইকাৰণে মই ভাবিছিলোঁ যে যদি মই অলপমান আৰ্থিকভাৱে ঠিক থাকোঁ তেনেহ'লে মই হয়তো এনেকুৱা কাম, এনেকুৱা সমাজকৰ্মী হিচাপত থাকিব খোজোঁ আৰু পাৰিলে মই এনেকুৱা কাম কৰিম আৰু সেই কথাই উদ্দেশ্যৰ লগত ৰাখি আজি 20 বছৰ আগতে মই এই কাম আৰম্ভ কৰিছোঁ বিনামূলীয়া মাছ। প্ৰথমতে মানুহ ইমান নাছিল, 50 বা 100টা মানুহ আছিল। প্ৰত্যেক বছৰে ইয়াতে মানুহ আহি এটা বহুত ধুনীয়া এটা ফেষ্টিভেল টাইপ হৈ যায় আৰু সকলোৱে এই অঞ্চলৰ সকলো ৰাইজ, বিশেষকৈ যিবিলাক মানুহ আৰ্থিকভাৱে টনকিয়াল নহয়, বিশেষকৈ মহিলাসকল টনকিয়াল নহয়, তেওঁলোকৰ ঘৰৰ কাৰণে। আৰু আমি যিহেতু এইটো অসমীয়া মানুহ, অসমীয়া ভোগালী বিহুৰ দিনাখন যদি মই এঘৰ মানুহক এটা মাছ খুৱাব পাৰোঁ, হয়তো মই নিজৰ অনুভূতিটো বা নিজৰ এটা মই আত্মসন্তুষ্টি লভোঁ। আৰু এইটো কাৰণে মই এই অভিপ্ৰায় ইমান বছৰে চলাই আছোঁ। আৰু ইয়াতে মোৰ কোনো উদ্দেশ্য কথা নাই, ইয়াতে মোৰ কোনো মই টকা আছে কাৰণে মই মাছ দিছোঁ, মই কিবা ডাঙৰ মানুহ কাৰণে মই মাছ দিছোঁ। মই এজন সাধাৰণ ব্যৱসায় কৰা মানুহ, মই এজন সমাজকৰ্মী হিচাপে এই অঞ্চলত মোৰ স্বীকৃতিপ্ৰাপ্ত। গতিকে মই সমাজ কাম, মাছ দিয়াই নহয়, মই যিকোনো সমাজ কামে কৰোঁ আৰু মানুহৰ লগত, অঞ্চলৰ মানুহৰ লগত মই এটা সম্বন্ধ ৰাখি এই কামখিনি কৰি আছোঁ। আৰু মই ভাবোঁ এই অঞ্চলৰ বা এইখিনি মানুহে সকলোৱে আহি যে মোৰ এই পদধূলি দিয়ে, তাৰ কাৰণে মই নিজে গৌৰৱ অনুভূত কৰিছোঁ। মোক কিনি নিব পৰা এই অঞ্চলত মানুহ বহুত আছে, বহুত ধনী মানুহো আছে, মোকো কেজি হিচাপে কিনি নিব পাৰে। মোক টকাৰ বেছি কাৰণে মই কৰোঁ, কাৰণ মই এজন সাধাৰণ ব্যৱসায় কৰোঁ, এইখিনি পইচা মোৰ লাভ হয়। এপ্ৰক্সিমেটলি ইয়াতে যিমান মানুহ আহে, মই কোনো মানুহকে কোনো বছৰে ঘূৰাই দিয়া নাই। যদি তোমাৰ অসুবিধা হয় বা চৰ্ট হৈ যায়, মই কাভাৰ কৰোঁ। এপ্ৰক্সিমেটলি মোৰ তাতে 900ৰ পৰা 1000 মানুহ আহে আৰু প্ৰত্যেকজন মানুহকে মই মাছ আজি 20 বছৰৰ পৰা দি আহিছোঁ। আৰু কোনো মানুহে আজিলৈ মাছ নিয়া বুলি বা নাপোৱা বুলি কোৱা নাই। এইটো মোৰ আত্মসন্তুষ্টি। তাৰোপৰি এই অঞ্চলৰ মানুহখিনি, যিখিনি মানুহ মোক মাছ দি দিয়া মানুহে মোক বহুত মানুহে ভাল পায়, চাবও আহে, তেওঁলোকে মোৰ লগত মোৰ কামখিনি ভাল পায়, তেওঁলোকে অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে মোৰ তাত আহে। এইবিলাক গৰীবো নহয়, কিছুমানে তেওঁলোকে মাছ আহে যদি মোৰ লগত ভ্ৰমণ কৰে। কিন্তু বেছি উদ্দেশ্যটো মোৰ এইটোৱে যে যিবিলাক আৰ্থিকভাৱে টনকিয়াল নহয়, আৰু মাঘ বিহুৰ দিনাখন এজন অসমীয়া সন্তান হিচাপত মই মাঘৰ বিহুৰ দিনাখনত এই মাছটো দি আত্মসন্তুষ্টি ল'ব। মোৰ পৰিয়াল লগত থাকে, মোৰ পৰিয়াল ফালৰ পৰা মই একেলগ হৈ এই মাছখিনি বিতৰণ কৰোঁ। এইখিনিয়ে মোৰ আত্মসন্তুষ্টি, এইখিনিয়ে মোৰ অভিপ্ৰায়, এইখিনিয়ে মোৰ উদ্দেশ্য। ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ। 20 বছৰে তেখেতে দি আছে, তেখেতৰ সমাজকৰ্মী সকলোৱে জানে। কিবা অলপমান কৰিব পাৰে, কিঞ্চিতো যদি কিবা অকণমান কৰিব পাৰে, তেওঁ বৰ আত্মসন্তুষ্টি পায়। সেইখিনিয়ে আৰু ভালেই লাগে, আমাৰো অলপ সহযোগ থাকে, ভাল লাগে। আমিও ইয়াতে সহযোগ কৰিব পাৰিলে ভাল লাগে। সেইখিনিয়ে আৰু আপোনালোকৰো শুভেচ্ছা থাকিল।